নমস্কাৰ বন্ধুসকল ওয়েলকাম টু মাই চেনেল আমি অসম হিষ্ট্ৰীৰ কোৱেশ্চন এনসাৰ ডিসকাস কৰি আছো ফাৰ্স্ট পাৰ্ট অলৰেডি আমি কমপ্লিট কৰিছো এটো হৈছে ভিডিওৰ সেকেন্ড পাৰ্ট আৰু আমি কোৱেশ্চন এনসাৰ বিলাক এই দুখন বুকৰ পৰা আমি ডিসকাস কৰি আছো আৰু আপোনালোকে গম পায় যে অসম হিষ্ট্ৰীৰ কাৰণে এই বুক দুখন কিমান ইম্পৰ্টেন্ট উইদাউট ওয়েস্টিং টাইম লেটস স্টাৰ্ট आवर ফাৰ্স্ট কোৱেশ্চন বৰ্মন বংশৰ পিছত কোনটো বংশ আহিছিল ইয়াৰ এনসাৰটো হৈছে শালস্তম্ভ ডাইনেষ্টি আৰু ইয়াৰ টাইম পিৰিয়ডটো হৈছে 650 পৰা 990 AD আমি গম পাও যে ইয়াৰ আগৰ বংশ বৰ্মন বংশৰ হেক ৰজাৰ নাম আছিল ভাস্কৰ বৰ্মন আৰু ভাস্কৰ বৰ্মনে গোটেই জীৱনটো বিবাহ নকৰাকে কটাইছিল হেকাৰণে ভাস্কৰ বৰ্মনৰ মৃত্যুৰ পিছত কোনো উত্তৰাধিকাৰী নথকাৰ বাবে শালস্তম্ভ ডাইনেষ্টি এস্টাব্লিশ কৰিছিল শালস্তম্ভ বংশৰ বিষয়ে অলপ জানি লও শালস্তম্ভ বংশৰ এজন ৰজা আছিল শ্ৰী হৰ্ষদেৱে তেওঁৰ কন্যা ৰাজ্যমতীক নেপালৰ ৰজা জয়দেৱলৈ বিয়া দিছিল নেপালৰ মহাৰাণী হৈ ৰাজ্যমতীয়ে বিখ্যাত পশুপতিনাথ মন্দিৰ নিৰ্মাণ কৰাইছিল বুলি জনা যায় ইয়াৰ নেক্সট কোৱেশ্চনটো হৈছে শালস্তম্ভ বংশৰ ৰাজধানী ক'ত আছিল শালস্তম্ভ বংশৰ ৰাজধানী হৰুপেশ্বৰত আছিল আৰু হৰুপেশ্বৰ বৰ্তমানৰ তেজপুৰকে আগত হৰুপেশ্বৰ বুলি জনা গৈছিল হাৰজাৰা বৰ্মনৰ দিনত শালস্তম্ভৰ কেপিটেল কামৰূপৰ পৰা হৰুপেশ্বৰলৈ ট্ৰান্সফাৰ কৰিছিল ফুনথাল কপাৰ প্লেট ইনস্ক্ৰিপশন কোনে জাৰি কৰিছিল ইয়াৰ এনসাৰটো হ'ব হাজাৰা বৰ্মনে ফুনথাল কপাৰ প্লেট ইনস্ক্ৰিপশন জাৰি কৰিছিল আৰু এই কপাৰ প্লেটটো কাৰ্বি আংলং ডিস্ট্ৰিক্টত পোৱা গৈছিল বুলি জনা যায় শালস্তম্ভ ডাইনেষ্টিৰ সময়ত তেওঁলোকে অসমৰ কি প্ৰসিদ্ধ নিৰ্মাণ কৰিছিল ইয়াৰ এনসাৰটো হ'ব কামাখ্যা টেম্পল তেজপুৰত থকা হাজাৰা পুখুৰী কোনে খন্দাইছিল ইয়াৰ এনসাৰটো হ'ব তেজপুৰত থকা হাজাৰা পুখুৰী হাজাৰা বৰ্মনে খন্দাইছিল আমি কোৱেশ্চন বিলাক বহুত ডিপলি ডিসকাস কৰি আছো আৰু আপোনালোকে ডেইলি বেসিছত ৰিভিজন কৰক আৰু আমি ইমান কষ্ট কৰিছো যেতিয়া আপোনালোকৰ কাৰণে কাইন্ডলি ভিডিওটোত এটা কমেন্ট দি জনাব কেনেকুৱা হৈছে ভিডিও ভাল লাগিছে নে নাই আৰু কিবা যদি চেঞ্জেস লাগে আমি অবিয়াসলি চেঞ্জ কৰিম আপোনালোকে কাইন্ডলি শেয়াৰো কৰিব ভাল পাইছে যদি নেক্সট কোৱেশ্চনটো হৈছে শালস্তম্ভ বংশৰ শেষৰ ৰজাজন কোন আছিল ইয়াৰ এনসাৰটো হ'ব ত্যাগসিংহৰ কোনো সন্তান নথকাৰ বাবে ব্ৰহ্মপালাই পালা বংশৰ এস্টাব্লিশ কৰিছিল শালস্তম্ভ বংশৰ পিছত কামৰূপত কোনটো ডাইনেষ্টি আহিছিল ইয়াৰ এনসাৰটো হ'ব পালা ডাইনেষ্টি আমি অলৰেডি ডিসকাস কৰিছো যে শালস্তম্ভ ডাইনেষ্টিৰ লাষ্ট কিং ত্যাগসিংহৰ কোনো সন্তান নথকাৰ বাবে নেক্সট উত্তৰাধিকাৰী ব্ৰহ্মপালাই শাসনভাৰ দায়িত্ব লৈছিল নেক্সট কোৱেশ্চনটো হৈছে পালা বংশৰ প্ৰতিষ্ঠাপক কোন পালা বংশৰ প্ৰতিষ্ঠাপক হৈছে ব্ৰহ্মপালা কোনজন পাল ৰজাই কামৰূপৰ ৰাজধানী হৰুপেশ্বৰৰ পৰা প্ৰাগজ্যোতিষপুৰলৈ স্থানান্তৰিত কৰিছিল ইয়াৰ এনসাৰ হ'ব ব্ৰহ্মপালা আমি জানো যে শালস্তম্ভ ডাইনেষ্টিৰ সময়ত হাজাৰা বৰ্মনে কেপিটেল কামৰূপৰ পৰা হৰুপেশ্বৰলৈ স্থানান্তৰিত কৰিছিল আকৌ পালা ডাইনেষ্টিৰ সময়ত ব্ৰহ্মপালাই প্ৰাগজ্যোতিষপুৰলৈ স্থানান্তৰিত কৰে পাল বংশৰ ৰাজধানীৰ নাম কি আছিল পাল বংশৰ ৰাজধানীৰ নাম দুৰ্জয়া আছিল ৰত্নপালাই দুৰ্জয়াক এজ এ কেপিটেল হিচাপে এস্টাব্লিশ কৰিছিল বৰগাঁও কপাৰ প্লেট ইনস্ক্ৰিপশন কোনে জাৰি কৰিছিল ৰত্নপালাই বৰগাঁও কপাৰ প্লেট ইনস্ক্ৰিপশন জাৰি কৰিছিল আৰু এই কপাৰ প্লেট বিলাক বহুত ইম্পৰ্টেন্ট ফৰ এক্সাম পাৰপজ আমাৰ নেক্সট কোৱেশ্চনটো হৈছে নগাঁৱত থকা গষ্টল কপাৰ প্লেট ইনস্ক্ৰিপশন কোনে জাৰি কৰিছিল ইয়াৰ এনসাৰ হ'ব গোপালা পালা বংশৰ কেইটামান ইম্পৰ্টেন্ট কোৱেশ্চন চাওঁ হওক ধৰ্মপালা হৈছে পালা বংশৰ আটাইতকৈ পাৱাৰফুল ৰুলাৰ আটাইতকৈ শেষৰ ৰুলাৰজন হৈছে জয়পালা আমাৰ নেক্সট কোৱেশ্চনটো হৈছে কামতা কিংডমৰ প্ৰতিষ্ঠাপক কোন আছিল ইয়াৰ এনসাৰ হৈছে সন্ধিয়া কামতা ৰাজ্যৰ প্ৰতিষ্ঠাপক আছিল কোনজন ৰজাই কামৰূপ নগৰৰ পৰা কামতাপুৰলৈ নিজৰ ৰাজধানী ট্ৰান্সফাৰ কৰিছিল ইয়াৰ এনসাৰ হ'ব সন্ধিয়া 1257 চনত উজবেক তুগৰিল খানে কামৰূপ আক্ৰমণ কৰাত কামৰূপৰ ৰজা সন্ধিয়াই ৰাজধানী কামৰূপ নগৰৰ পৰা পশ্চিম কামতাপুৰলৈ তুলি নিয়ে নেক্সট কোৱেশ্চনটো হৈছে কমতা ৰাজ্যৰ ৰাজধানী কি আছিল আৰু ইয়াৰ এনসাৰ হ'ব কমতাপুৰ বৰ্তমানৰ ৱেষ্ট বেংগলৰ কোচবিহাৰত অৱস্থিত ভিডিওবোৰ যদি চাই ভাল লাগিছে তো কাইন্ডলি কমেন্ট দিব আৰু পিডিএফৰ কাৰণে আপোনালোকে কাইন্ডলি কমেন্ট কৰিব আপোনালোকে পিডিএফ পাই যাব আহক এতিয়া খেন ডাইনেষ্টিৰ বিষয়ে ডিসকাস কৰো প্ৰথম কোৱেশ্চনটো হৈছে খেন ডাইনেষ্টিৰ প্ৰতিষ্ঠাপক কোন আছিল ইয়াৰ এনসাৰ হ'ব নীলধ্বজ খেন বংশৰ ৰাজধানী কি আছিল ইয়াৰ এনসাৰ হ'ব খেন বংশৰ ৰাজধানী কামতাপুৰ আছিল খেন বংশৰ লাষ্ট শাসকজন কোন আছিল ইয়াৰ এনসাৰ হ'ব খেন বংশৰ লাষ্ট শাসকজন আছিল নীলাম্বৰ এক্সামৰ কাৰণে কেপিটেল ফাৰ্স্ট ৰুলাৰ লাষ্ট ৰুলাৰ দিজ আৰ ভেৰি ইম্পৰ্টেন্ট নীলধ্বজে কোন চনত খেন বংশৰ প্ৰতিষ্ঠা কৰিছিল ইয়াৰ এনসাৰ হ'ব 1440 খ্ৰীষ্টাব্দত নীলধ্বজে খেন বংশৰ প্ৰতিষ্ঠা কৰিছিল আমাৰ লাষ্ট কোৱেশ্চনটো হৈছে কোনজন আফগান জেনেৰেলে খেন বংশক পৰাস্ত কৰিছিল ইয়াৰ এনসাৰ হ'ব বেংগলৰ সুলতান আলাউদ্দিন হুছেইন শাহে ভিডিও শেষলৈকে চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ
ডেইলি বেসিছত রিভাইজ কৰক ৰিভিজন ইজ দ্য মাষ্টাৰ কি ডেইলি বেসিছত যদি আপোনালোকে ৰিভাইজ কৰে স্বয়ং ভগৱান সৰস্বতীও আপোনালোকক ফেল কৰাব নোৱাৰে দিস টাইম 100% পাস জয় আহোম